Hey everyone, welcome back to my channel. আমাৰ যি ND24 আছে আৰু DSC আছে, DSC পৰা এখন অফিচিয়েল নটিফিকেশ্যন ওলাইছে আৰু অলৰেডি ND24ত নিউজটো পাব্লিছ হৈছে যে আমাৰ 20 তাৰিখৰ ভিতৰত যিবিলাক স্কুল আছে, বিদ্যালয় আছে আৰু য'ত স্নাতক আৰু স্নাতকোত্তৰ শিক্ষক শিক্ষয়িত্ৰী যিমান পোষ্ট খালী আছে তাৰ লিষ্টখন বা তাৰ ডেটাখিনি পঠাবৰ কাৰণে DSCৰ ফালৰ পৰা যি আমাৰ ৰেছপেক্টিভ ডিষ্ট্ৰিক্টৰ IAS অফিচাৰবিলাক আছে আৰু ইনস্পেক্টৰ অফ স্কুল তেওঁলোকক নিৰ্দেশনা দিছে। অৰ্থাৎ 20 তাৰিখৰ আগত যিমানবিলাক পোষ্ট খালী আছে তাৰ ইনফৰমেশ্যনখিনি DSCক জনাব দিছে, কাৰণ আমাৰ যি খালী পদবিলাক আছিল সেইবিলাক পূৰণ কৰাৰ কাৰণে ওপৰৰ পৰা অৰ্ডাৰ আহিছে। গতিকে ND24ৰ কথা বিশেষকৈ কিয় ক'লোঁ, কাৰণ ND24-এ এইবাৰ যি TCR হ'ল আটাইতকৈ আগতে সঠিক খবৰ আৰু কাৰেক্ট খবৰটো ND24-এ দি আছিল। মই কোনো কিবা নহয় আৰু তেওঁলোকৰ এজেণ্ট নহয়, মানে যিহেতু এতিয়ালৈকে তেওঁলোকৰ খবৰ আটাইতকৈ আগতে পাইছিলোঁ আৰু কাৰেক্ট পাইছিলোঁ, সেইকাৰণে তেওঁলোকৰ নিউজটো ইয়াত বিশ্বাস কৰিছোঁ। তাৰোপৰি আমাৰ অফিচিয়েল নটিফিকেশ্যন ওলাইছে DSCৰ পৰা, ছেম একেখিনি কথাই কৈছে। গতিকে অফিচিয়েল নটিফিকেশ্যনখন লগাই দিম বাৰু ভিডিঅ'টোৰ শেষত। এতিয়া আপোনালোকে কি কৰিব লাগিব, এতিয়াৰ পৰা প্ৰিপেৰেশ্যন কৰা ভাল, কাৰণ যিসকল ছাত্ৰ ছাত্ৰীয়ে TCR 1ত ছাকচেছ হ'ব পৰা নাই তথা TCR 2ৰ কাৰণে অপেক্ষা কৰিছিল, তেওঁলোকৰ কাৰণে ভাল খবৰ। আৰু লগতে 2026ত এক্সাম হোৱাৰ পূৰ্ণ সম্ভাৱনা আছে, মানে আৰম্ভণিটো সম্ভৱ নহয়, হয়তো শেষৰ ফালে নৱেম্বৰ ডিচেম্বৰ নাইবা 27ৰ প্ৰথম ভাগতে হ'ব পাৰে। এতিয়া আপোনালোকে এতিয়াৰ পৰা প্ৰিপেৰেশ্যন কৰা কিয় ভাল, কাৰণ দেখা তেনেকুৱা লাগে কম কেণ্ডিডেট, কম্পিটিশ্যন কম, কিন্তু কম্পিটিশ্যনটো ভয়ানক হয় আৰু কম্পিটিশ্যন একেবাৰে টাফ হয়, কাৰণ সকলোৰে একে কোৱালিফিকেশ্যন, সকলোৰে একে ডিগ্ৰী, গতিকে কম্পিটিশ্যনটো টাফ হ'বই। গতিকে এতিয়াৰ পৰা প্ৰিপেৰেশ্যন কৰা ভাল। আমাৰ চেনেলৰ জৰিয়তে আপোনালোকে প্ৰিপেয়াৰ কৰিব পাৰে। প্লাছ আমি এটা হোৱাটছআপ চেনেল খুলিম, আপোনালোকক যদি লাগে তাত ৰেগুলাৰ আপডেটখিনি পাই যাব। যদি আপোনালোকে বিচাৰে তেতিয়াহ'লে কমেণ্ট কৰিব যে হোৱাটছআপ চেনেলটো খোলক নাইবা হোৱাটছআপ গ্ৰুপটো খোলক, তাতে গোটেইখিনি আপডেট ফাষ্ট আৰু সোনকালে পাই যাব। যদি কমেণ্ট কৰে তেতিয়া মই খুলি দিম বাৰু। আৰু এইখিনি আপডেট আছিল, এতিয়াৰ পৰা আপোনালোকে প্ৰিপেৰেশ্যন কৰা ভাল। কি কি চিলেবাছ আহে, কেনেকুৱা আহে, গোটেইখিনি আমি ভৱিষ্যতে কৈ দিম। লগতে যিসকল কেণ্ডিডেটে যোৱাবাৰ লাষ্ট BEdটো কমপ্লিট কৰিলে, তেওঁলোকে TCR 1.0টো দিব সুবিধা নাপালে, তেওঁলোকৰ কাৰণে এইটো খুবেই ভাল নিউজ আৰু তেওঁলোকে আপডেটেড হৈ থকা উচিত। আৰু এতিয়াৰ পৰা চবেই প্ৰিপেৰেশ্যন কৰা ভাল, কাৰণ পিছলৈকে আপোনালোকৰ ষ্ট্ৰেছ বেছি হ'ব আৰু যোৱাবাৰৰ নিচিনা হঠাৎ চিলেবাছ চেঞ্জ কৰি দিব, হঠাৎ মেথ সোমাই দিব, হঠাৎ কিবা নোহোৱা কৰি দিব। গতিকে আগৰ পৰা যদি চব প্ৰিপেয়াৰ হৈ থকা খায় তেতিয়াহ'লে আপোনালোকৰে হেল্প হয়। মানে যিমানখিনি পাৰোঁ আপোনালোকৰ পুৰণি চিলেবাছখনে ফ'ল' কৰি প্ৰিপেয়াৰ কৰি থাকক, আৰু ভৱিষ্যতে মানে হঠাৎ কিবা কৰি চিলেবাছ চেঞ্জ কৰিলে আমাৰ হাহাকাৰ লাগি যায়। আৰু যোৱাবাৰ তেনেকৈ কৰিছিল, হঠাৎ মেথ সোমাই দিছিলে 15 দিন আগত। সেইটোৱে আৰু কথাখিনি। এতিয়া যি কি নহওক, আপোনালোকৰ শুভেচ্ছা থাকিল আৰু ভালকৈ প্ৰিপেয়াৰ কৰক তাৰ আশা থাকিল। আৰু হোৱাটছআপ গ্ৰুপটো যদি খুলিব লাগে কমেণ্ট কৰি জনাব, তাত ৰেগুলাৰ আপডেটখিনি পাই থাকিব, কাৰণ ভিডিঅ' আহোঁতে অলপ সময় লাগে। সেইখিনি আছিল। থেংক ইউ। চেনেলটো ছাবস্ক্ৰাইব কৰি থ'ব আৰু লাইক শ্বেয়াৰ কৰি দিব আৰু